ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এজনকৈ দল ত্যাগ কৰিছে কংগ্ৰেছ নেতাই। গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিলৰ পিছতে কংগ্ৰেছত হাহাকাৰ। জিলাই কংগ্ৰেছ ত্যাগৰ জোৱাৰ। আজি বিশ্বনাথত শ কংগ্ৰেছীয়ে দল ত্যাগ কৰে। দল ত্যাগ কৰিয়ে গৌৰৱ গগৈক প্ৰশ্ন কৰি কয়, কিয় পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখিছিল গৌৰৱ গগৈয়ে। জিলাৰ সম্পাদক মদন সেন, SC চেলৰ জিলা সম্পাদক জয়ৰাম দাস, পাব্য মহিলা মণ্ডলৰ সভানেত্ৰী শান্তি কামাণ্ডাৰ, হুকুমতা ব্লক কংগ্ৰেছৰ উপসভাপতি বৰুচা বড়োকে আদি কৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰংঘৰৰ বাকৰিত থিয় হৈ অসমীয়াক চেলেঞ্জ মিয়াৰ। শিৱসাগৰৰ মিয়াক খেদিব নোৱাৰিব। শিৱসাগৰত চলা মিয়া বিৰোধী অভিযানক লৈ উদ্ভট মন্তব্য। এই দুনিয়াত কোনো নাথাকিব বুলি প্ৰত্যাহ্বান ৰফিকুলৰ। ৰংঘৰৰ বাকৰিৰ পৰা প্ৰত্যাহ্বান জনালে মিয়া ৰফিকুলে। মিয়া ভাষা বুজি নোপোৱা নে বুলিও ৰফিকুলৰ প্ৰশ্ন অসমীয়ালৈ। ইয়াৰ পিছতে গুজৰি উঠিছে অসমৰ খিলঞ্জীয়া দল সংগঠন। অসমীয়াক চেলেঞ্জ কৰা মিয়া ৰফিকুল ইছলাম কোন? বাৰে টাই আহোম আৰু খিলঞ্জীয়া অসমীয়াক তুচ্ছ তাচ্ছল্য কৰাৰ সহ্য নহ'ব। টাই আহোম শান্তিপ্ৰিয় মানুহ, বাৰম্বাৰ জোকাই শান্তি বিঘিন্নত নকৰিব। মনত পেলাই দিছোঁ আমি মোগলক 17 বাৰ পৰাস্ত কৰি থৈছোঁ। ৰংঘৰত প্ৰৱেশ কৰি মিয়াই ভিডিঅ' কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। এই লোকজনক অতি শীঘ্ৰে কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যত DGP লৈ দাবী উত্থাপন টাইপাকে ধৰি সকলো দল সংগঠনৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে জুবিন গাৰ্গৰ ঘটনাক লৈ এইবাৰ পোহৰলৈ আহিল ভয়ংকৰ তথ্য। জুবিনৰ ছাৰ দৰে লগত থকা 2 দেহৰক্ষীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ 2 দেহৰক্ষীয়ে কৰিলে বৃহৎ বিত্তীয় প্ৰবঞ্চনা। জুবিন গাৰ্গৰ অজ্ঞাতে তেওঁৰ উপাৰ্জনৰ বুজন অংশ গৈছিল দেহৰক্ষীৰ একাউণ্টলৈ। নন্দেশ্বৰ বৰাৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা আৰু দেহৰক্ষী পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা। ডিজিটেল মাধ্যমেৰে জুবিনৰ ধন নিজৰ একাউণ্টলৈ হস্তান্তৰ কৰিছিল দেহৰক্ষী দিয়ে। অনুষ্ঠান আৰু জলকল্যাণৰ বাবে সংগ্ৰহ কৰা ধন ব্যৱহাৰ হ'ল দেহৰক্ষীৰ ব্যক্তিগত কামত। পত্নী গৰিমা শইকীয়া গাৰ্গেও নিশ্চিত কৰিছে এই বিত্তীয় খেলিমেলিৰ কথা। 2 দেহৰক্ষীৰ এই কাণ্ডই এতিয়া জুবিনৰ সমগ্ৰ ঘটনাক লৈ নতুন মূৰ আনিছে। আজিৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, কংগ্ৰেছত টকাৰ বৰষুণ। নিৰ্বাচন নহওঁতে কংগ্ৰেছৰ মুকলিকৈ ধন বিতৰণ। হাতত বান্দিল লৈ গণি বিলাইছে টকা। সভাপতিয়ে বিতৰণ কৰিছে ধন। মাজুলীত কংগ্ৰেছৰ ধন বিতৰণৰ এক্সক্লুচিভ দৃশ্য।